ক্যাপাসিটির পোল্ট্রি ফার্ম ব্ৰইলাৰ ফার্ম যদি বনাবলৈ হলে আমাৰ কিমান টকা খৰচ হয় আৰু আৰু কেনেকৈ আমি বনাব পাৰো আৰু কম খৰচতো আমি কেনেকৈ বনাই কিনে ধুনীয়াকৈ আমি 2 টকা ভাল টকা আমি মুনাফা কৰিব পাৰো এইবিলাক গোটেই সবিশেষে কিন্তু মই এইটো ভিডিঅ'তে আপোনালোকক দিব গৈ আছো যেহেতু এইটো মই কমেন্টৰ ভিত্তিতহে ভিডিঅ'টো বনাইছো কাৰণ মোক কমেন্ট কৰিছিলে 2500 ক্যাপাসিটি পোল্ট্ৰি ফার্ম বনাবলৈ আমাৰ কিমান টকা খৰচ হয় এইবিলাক গোটেই A to Z মই দিব গৈ আছো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব নমস্কাৰ ৰাজু ভিলেজ পোল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো প্ৰিয় ফাৰ্মাৰসকল মই যেহেতু এইটো নতুন ভিডিঅ'টো আজি লৈ অহাৰ এটাই ৰিজন আছে কাৰণ মোক দাদা এজনে যেহেতু কমেন্ট কৰিছিলে 2500 ক্যাপাসিটি পোল্ট্ৰি ফাৰ্মিং যদি বনাবলৈ হলে কিমান টকা খৰচ হয় আৰু ক'ত ক'ত কিমান কি খৰচ হয় যিসকল নতুন ফাৰ্মাৰ যিসকলে ভাবি আছে মই নতুনকে ফাৰ্ম কৰিম আৰু কিমান টকা খৰচ হয় এইবিলাক শিকিবলৈ যিবিলাকৰ ইচ্ছা উৎসুক তেওঁলোকৰ কাৰণে যেহেতু এইটো ভিডিঅ'টো বহুত প্লাস আৰু প্ৰফিটেবল হ'ব বুলি মই যেহেতু ভাবিছো আৰু আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ স্কিপ নকৰাকে শেষলৈকে চাই থাকিব মই লিখিত আকাৰত আপোনালোকক দিব গৈ আছো তাৰ উপৰিও যদি কম খৰচতো আমি কেনেকৈ বনাব পাৰো সেইটো বিষয়ে যেহেতু মই এইটো ভিডিঅ'তে আপোনালোকক দিব গৈ আছো আপোনালোকে ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে চাবলৈ একেবাৰে নাপাহৰিব সকল মোৰ যেহেতু অভিজ্ঞতাৰ পৰা যিমান এক্সপেৰিয়েন্সৰ পৰা মই এইটো ভিডিঅ'টো বনাইছো 2500 ক্যাপাসিটিৰ ফাৰ্ম আৰম্ভ কৰিবলৈ আমাৰ কিমান টকাৰ প্ৰয়োজন হয় গোটেই A to Z এইটো হিচাপ মই থুলমূলকৈ এটা হিচাপ দিয়া আছে আপোনাৰ ইয়াৰ পৰা বহুত আপুনি এটা আইডিয়া এটা পাব আপোনালোকে ভিডিঅ'বোৰ যদি চাই ভাল লাগিলে তেনেহলে আপোনালোকৰ নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তাৰ উপৰিও আপোনালোকে বেল আইকনটো এনি টাইম বজাই ৰাখিবই আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ সাবস্ক্ৰাইবটো একেবাৰে কৰিবলৈ নাপাহৰিব প্ৰিয় ফাৰ্মাৰসকল আপোনালোকে চাব পাৰিছে 2500 ক্যাপাসিটিৰ পোল্ট্ৰি ফাৰ্ম প্ৰয়োজন A to Z হিচাপ দিছো যেহেতু মাটি আমাৰ যেহেতু 2500 ক্যাপাসিটিৰ যদি পোল্ট্ৰি ফাৰ্ম যদি কৰে তেনেহলে আমাৰ মাটিটো হোৱাটো খুবেই দৰকাৰী কিয় কৈছো প্ৰিয় ফাৰ্মাৰসকল যদি মাটি আপোনাৰ নাথাকে তেনেহলে আমাৰ খৰচ অলপ বেছি আহে যদি আপোনাৰ থাকে তেনেহলে খৰচ অলপ কম আহে যদি মাটি আপোনাৰ নাই তেনেহলে আপুনি যদি গাঁৱত যদি বসবাস কৰে গাঁৱত আপোনাৰ মাটিৰ অভাৱ নাই আপোনালোকে লিজত লৈও আপোনালোকে বছৰত 2000 এনে ধৰণৰ লিজত লৈ আপোনালোকে ভাল টকা এটা মুনাফা আপোনালোকে কৰিব পাৰিব কাৰণ মই নিজে কৰিছো আমাৰ তাত তাৰ আৰু এটা তাত ফাৰ্মটো আমি এনেকৈ মাটি লিজত লৈয়ে যেহেতু কৰিছিলোঁ এতিয়া নিজৰ মাটিতে বনাইছোঁ সেইকাৰণে প্ৰিয় ফাৰ্মাৰসকল পৰাপক্ষত আপোনালোক সেনেধৰণে কৰিব পাৰিব মই বলক আজি মই হিচাপটো দি দিওঁ যিহেতু মাটি এতিয়া আমাক যদি 2500 ক্যাপাসিটি যদি ব্ৰইলাৰ ফাৰ্ম বনাবলৈ হ'লে আমাৰ কিমান ফুট লাগিব 150 ফুট আমাৰ দীঘল হ'ব লাগে আৰু বহল আপোনাৰ 24 ফুট হ'ব লাগে 150 ফুট দীঘল প্ৰথমটো পোৱা পশ্চিমাকৈতো হ'ব লাগেই যেহেতু মাটিটো তাৰ ওপৰত 150 ফুট আমাৰ দীঘল হ'ব লাগে বহল আপোনাৰ 24 ফুট হ'ব লাগে যদি আমি ইনটু কৰোঁ 36 যেহেতু ফুট ওলাই যায় আৰু যদি 1.5 এৰে যদি আমি হৰণ কৰোঁ এটা মুৰ্গীৰ কাৰণে স্পেচ যায় 1.5 যোনটো স্পেচ যায় যদি তাত আমি কৰোঁ 24টা যেহেতু ব্ৰইলাৰ আপোনাৰ ফাৰ্মত যেহেতু মানে সিমানখিনি গোটেই ব্ৰইলাৰ সিমানখিনি খাব কিন্তু ধৰিব পাৰে কিন্তু 1.4ত স্পেচতো আপোনাৰ 2500 প্লাছত যেহেতু মুৰ্গী দিয়ে এইটো কোম্পানীয়ে দিয়ে কিছুমান কোম্পানী 1.3 দিয়ে আৰু কিছুমান মই তথাপি আপোনাৰ 24হে পৰিছে 1.5ত কিন্তু আপোনাৰ 2500 প্লাছত আপোনালোকে ধুনীয়াকৈ মুৰ্গী লৈ কিনে আপোনালোকে ফাৰ্মত ভৰাব পাৰিব এইখিনি কেপাচিটিৰ হৈ যায় তাৰপিছত আমাৰ বাঁহৰ খৰচ 600 যদি বাঁহ আপুনি ব্যৱহাৰ কৰে 70 টকাকৈ যেহেতু মই আগতে কিনিছিলোঁ এতিয়া কিমান হৈছে বৰ্তমান 80-90 টকা হ'ব পাৰে আপোনালোকে 42000 টকা কিন্তু মই বাঁহতে ধৰি থৈছোঁ তাৰপিছত লেবাৰ খৰচ মই 120টা হাজিৰা যেহেতু ধৰি থৈছোঁ 120টা হাজিৰা যদি 500 টকাকৈ যদি হয় 60000 টকা কিন্তু হাজিৰাতে আপোনাৰ লেবাৰ খৰচতে যায় তাৰপিছত 9 ফুট এইটো আপোনাৰ কৈছোঁ 9 ফুটৰ সাইড সিমেন্টৰ খুঁটা আপুনি যদি সিমেন্টৰ খুঁটা লগাই দেখা পাইছে এইটো এনে ধৰণৰ সিমেন্টৰ খুঁটা আপোনালোকে চাব পাৰিছে এইবিলাক সিমেন্টৰ খুঁটা যিবিলাক 12 বাই 12 দিছোঁ যিবিলাক সিমেন্টৰ খুঁটা দিছোঁ
আপোনালোকে দেখা পাইছে চিমেণ্টৰ খুঁটা যদি আপোনাৰ 12 বাই যদি 12 চিমেণ্টৰ খুঁটা যদি আপুনি লগায় যদি 28টা যিহেতু চিমেণ্টৰ খুঁটা 14টাকৈ 150 ফুটত যিহেতু 14টাকৈ মই ধৰি থৈছোঁ 12 ফুট হিচাপত ধৰি থৈছোঁ তাৰপিছত আপোনাৰ যদি ইয়াত টোটেল হিচাপ কৰোঁ ক'বলৈ গ'লে আপোনাৰ মুঠ 42টা যিহেতু খুঁটা আপোনাৰ কিমানখিনি চিমেণ্টৰ খুঁটা আপোনাৰ ব্যৱহাৰ হ'ব আপোনাৰ মুধচ খুঁটা আপুনি মুধচ খুঁটা 18 ফুট আপোনাৰ তলত 3 ফুট 3.5 ফুট আপোনালোকে দিব পাৰে যদি নতুন মাটি উঠায় তেনেহ'লে অলপ বেছি দিব আপুনি যদি তাত অলপ লাগি মিলি যদি কৰে 40,000 টকা আপোনাৰ তাত খৰচ আহি যাব যদি আপুনি নিজে খাটে তাতো অলপ কম হ'ব তাৰপিছত থাকিল কি বান্ধিবলৈ ব্যৱহাৰ কৰা ৰছী তার এইবিলাক কিন্তু ব্যৱহাৰ কৰিবলৈ মানে আমাৰ মানে বান্ধিবলৈ যিহেতু ব্যৱহাৰ হয় সেইবিলাকত মই 2000 টকা এটা মিনিমাম এটা বেলেঞ্চ ধৰি থৈছোঁ মুঠ খেৰৰ খৰচ এতিয়া যদি আপুনি খেৰৰ যদি ব্ৰইলাৰ ফাৰ্ম এচি ফাৰ্ম বুলি ক'লেও ভুল নাই খেৰৰ যদি ব্ৰইলাৰ ফাৰ্ম যদি আপুনি বনাব যায় খেৰত অলপ খৰচ হয় আপোনালোকে যদি 150 ফুটৰ যদি 2500 কেপাচিটিৰ যদি মুৰ্গী আপুনি ফাৰ্ম কৰিবলৈ হ'লে আপোনাৰ মিনিমাম 16,000 খেৰ আপোনাক 100% লাগিব কাৰণ খেৰৰ মুঠি ইমান ডাঙৰ নহয় আজিকালি যিহেতু বেপাৰী মুঠি হৈ গ'ল আপোনালোকক বেপাৰী মুঠি ইমান ডাঙৰ হয় ইমান ডাঙৰো নহয় ইমান ডাঙৰে হয় ইমান এই ডাঙৰ নহয় 5 টকাকৈ যদি মই ধৰোঁ তলিৰ পৰা আপুনি আনিলে মই যিহেতু 5 টকা কৰি আনিছিলোঁ 80,000 টকা আপোনাৰ খেৰতে যায় যদি আপুনি ত্ৰিপাল ব্যৱহাৰ কৰিলে খৰচ তাত ধৰিব পাৰি আপুনি 90 GSM-ৰ যদি ত্ৰিপাল আপোনাৰ নাইলনৰ যদি 90 GSM-ৰ ত্ৰিপাল যদি লৈ আহে তেনেহ'লে 15 × 24 × 3,600 × 3 টকা 50 পইচাকৈ যদি আমি স্কুৱেৰ ফুটত ধৰোঁ গুৱাহাটীৰ হিচাপটো কৈ আছোঁ দেই আপুনি ইফালৰ পৰা যদি হ'লচেলৰ পৰা যদি নিকিনি যদি আপুনি ৰিটেইলাৰৰ পৰা কিনে বহুত টকা আহি যায় 6-7 টকাকৈ যিহেতু পাৰ স্কুৱেৰ ফুটত আহি যায় মই যোনটো গুৱাহাটীৰ হ'লচেলাৰৰ কথা কৈ আছোঁ আপুনি 12,600 টকা আপুনি থুলমূল এটা হিচাপ ধৰি চাব পাৰে তাৰপিছত আপোনাৰ কি 3,600 ফুট কৰিলেওতো নহ'ব আৰু অলপ বেছি বাঢ়াব লাগিব কাৰণ আপোনাৰ এইবিলাক অলপ দীঘল যেহেতু আনিব লাগিব আপুনি 4,000 যদি এড কৰে 16,600 টকাত 90 GSM-ৰ ত্ৰিপাল আপোনাৰ ধুনীয়াকৈ আহি যাব এইটো আৰু 120 যদি GSM-ৰ যদি ত্ৰিপাল লৈ আহে তেনেহ'লেতো আৰু আপোনাৰ খৰচ বেছি হয় তেতিয়া আপোনাৰ তাত অলপ বেছি খৰচ হয় কিন্তু আপুনি 90 GSM-ৰ যদি ত্ৰিপাল আপুনি ব্যৱহাৰ কৰে মিনিমাম আপোনাৰ 5 বছৰ আপোনাৰ চকু মুদি যাব এইখিনি গ্যাৰান্টি আছে তাৰপিছত থাকিলে আমাৰ হিচাপ যেহেতু মই আজি 2500 কেপাচিটি ব্ৰইলাৰ ফাৰ্ম কেনেকৈ বনাব লাগিব কিমান খৰচ আৰু মই কম খৰচতো আমি কেনেকৈ বনাব পাৰোঁ সেইটোও মই কম কিন্তু আপোনালোকে ভিডিঅ'টো দীঘল হ'লেও স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আপোনালোকে যদি ফাৰ্ম কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকক এইটো ভিডিঅ'টো লাভদায়ক হ'ব দানা বাচন যিহেতু পানী বাচন খৰচ দানা বাচন যিবিলাক মুৰ্গীয়ে দানা খায় আৰু পানী খায় এইবিলাক গোটেই যদি আমি ৱাটাৰ টেংক লগতে আপোনাৰ ৱাটাৰ টেংক আপুনি কিমান আপুনি কেই লিটাৰৰ 500 লিটাৰৰ যিহেতু ৱাটাৰ টেংক লাগেই সেইবিলাক যদি গোটেই ধৰে তেনেহ'লে আপোনালোকৰ ধুনীয়াকৈ 30,000 টকাৰ ভিতৰত হৈ যায় তাৰপিছত লাইনৰ খৰচ যিবিলাক লাইনত যিহেতু খৰচ আহে আপোনাৰ ৱাৰ ছুইচ বোৰ্ড A to Z লাইনত যিবিলাক খৰচ হয় আপোনাৰ দেখা পাইছে আপোনালোকে মইতো বহুত খৰচা কৰি দিলোঁ এইটো দেখা পাইছে আপোনালোকে হেভিকে যিহেতু কৰিলোঁ এইটো চাওক গোটেই চাব পাৰিছে গোটেই MCP লগোৱা আছে আপোনালোকে চাব পাৰিছে আৰু তাৰবিলাক গোটেই হেভি তার এইটো চাব পাৰিছে এনেবোৰ যদি কৰে এনেকৈ কৰিলে আপোনাৰ বেছি খৰচ আহে আপোনালোকে কম খৰচত আপোনালোকে কৰিব মই যেটো বেছিকৈ খৰচা কৰি দিলোঁ আপোনালোকে কম খৰচত যদি কৰে PVC ৱাৰ যদি আপোনালোকে হেভি ৱাৰটো মাজত লৈ কিনে তাৰপিছত ফল্ডিং সিস্টেমকে যদি আপুনি কৰে তাত আপোনাৰ বহুত টকা বাচি যায় আপুনি ধৰিব পাৰে খৰচৰ ভিতৰত ফেনৰ লগত মিলাই কিনে 15-20 হাজাৰৰ ভিতৰত ধুনীয়াকৈ আহি যাব তাৰ ওপৰতো হ'ব পাৰে 20,000 25,000 ধৰি থ'ব পাৰে তাৰপিছত সাইড ত্ৰিপাল আপোনালোকে ব্যৱহাৰ কৰিব পাৰিছে এইবিলাক চাব পাৰে ঠাণ্ডা বতাহৰ কাৰণে যেহেতু ব্যৱহাৰ হয় এইবিলাক সাইড ত্ৰিপাল বুলি কোৱা যায় সেইবিলাক সাইড ত্ৰিপালত আপুনি মিনিমাম 3,000 টকা ধৰি থাকিব পাৰে আপুনি 2500 কেপাচিটি মুঠ যদি আপুনি টকাৰ আমি যদি খৰচ হিচাপ কৰোঁ 42,000 টকা
খৰচ যিহেতু বাঁহত, তাৰপিছত 60,000 টকা লেবাৰত, 40,000 টকা চিমেণ্টৰ খুঁটাত আৰু 2,000 টকা ৰচিদ, 80,000 টকা খৰচ খেৰত, তাৰপিছত 30,000 টকা ফিড ডিংকাৰ, ৱাটাৰ টেংক এইবিলাকত, আৰু 15,000 টকা ইলেক্ট্ৰিচিটিত, 15,000 পৰা 20,000 টকা, 3,000 টকা ছাইড ত্ৰিপাল। যদি আমি হিচাপ কৰোঁ 2,72,000 টকা যিহেতু আমাৰ খৰচ, যিহেতু মিনিমাম খৰচ আমাৰ দেখুৱাই আছে। ইয়াৰ পৰা যদি আপুনি 80,000 টকা যদি খেৰৰ যদি আপুনি কাটি দিয়ে, আপুনি যদি ত্ৰিপাল ব্যৱহাৰ কৰে, তেনেহ'লে 1,92,000 টকা আপোনাৰ খৰচ যিহেতু লগতে ইনক্লুড হ'ব। আপোনাৰ ত্ৰিপালৰ যিহেতু আপোনাৰ ইনক্লুড হ'ব 16,000 টকা, আপুনি ধৰিলে 2,08,000ৰ ভিতৰত আপোনাৰ ধুনীয়াকৈ 2500 কেপাচিটিৰ ফাৰ্ম ধুনীয়াকৈ হৈ যাব। এতিয়া আমি কম খৰচতো কেনেকৈ কৰিব পাৰোঁ সেইটোও আপোনাক কৈ আছোঁ। ইয়াত আমি কম খৰচতো আমি বনাব পাৰোঁ। প্ৰিয় ফাৰ্মাৰসকল, কম খৰচত আমি কেনেকৈ বনাব পাৰোঁ, কিহত আমি খৰচ আমি কমাব পাৰোঁ। আপুনি 1 নম্বৰ কথা মই কমাব পাৰা লেবাৰ খৰচত আপুনি কমাব পাৰিব। লেবাৰ খৰচত যদি আপুনিও যদি লাগি মিলি কৰি, যেনে যদি সময় থাকে, যদি আপুনিও যদি লাগি যায়, যদি হাজিৰা আপুনি লেবাৰত যদি তাৰ পৰা আপুনি মিনিমাম 10-15,000 20,000 টকা আপোনালোকে তাৰ পৰা কষ্ট বাচাব পাৰিব। তাৰপিছত বাঁহত যদি ঘৰত যিহেতু বাঁহ থাকিলেতো খৰচ তাৰ পৰা অলপ কমাব পাৰিব, লেবাৰ খৰচত কমাব পাৰিছে। চিমেণ্টৰ খুঁটাটো যদি আপুনি মিস্ত্ৰী এটা লৈ কেনে আপুনি নিজে যদি লগত লাগি যায়, ইয়াৰ পৰা বহুত টকা বাচি যায়, কাৰণ মই সেনেধৰণে কৰিছোঁ। আৰু ৰচিদটো যিহেতু যাবই। তাৰপিছত ফিডাৰ ডিংকাৰৰ কথা কৈছোঁ, এইটো যদি আপুনি হ'লচেলাৰৰ পৰা আনিলে আৰু 30,000 ইয়াৰ 20,000 25,000ৰ ভিতৰতো ধুনীয়াকৈ হৈ যাব। তাতো আপোনাৰ বাচা কেপাচিটি আছে। তাৰপিছত আপুনি 15,000 যোনটো ইলেক্ট্ৰিচিটিৰ কথা কৈছোঁ, মই ইলেক্ট্ৰিচিটিত ইয়াৰ পৰা আমি ৰাখিব ইমান নোৱাৰোঁ, কাৰণ আমাৰ হাতত নাথাকে। কাৰণ যদি আপুনি ইলেক্ট্ৰিচিটিৰ যদি কাম জানে, তেনেহ'লে আপুনি লেবাৰ খৰচটো কমাব পাৰিব। এনেদৰে আপুনি কমাব পাৰিব। তাৰ উপৰিও আৰু কিহত আপোনালোকে কমাব পাৰিব, মই সেইটো সবিশেষে মই দিব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে দেখা পাইছে এইটো মোৰ ফাৰ্ম। ইয়াত 1800 মুৰ্গী, যিহেতু বৰ্তমান 1800 মুৰ্গী ইয়াত ধুনীয়াকৈ খাই যায়। আপোনালোকে চাব পাৰিছে 24/100 অলপ বেছি আছে, কম নাই। আপোনালোকে এতিয়া কম খৰচ যদি আপোনালোকে কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে কি কৰিব, এইটো যোনটো মই এইটো খুঁটাটোৰ কথা কৈছোঁ, খুঁটাটো আপোনালোকে কমাব পাৰিব। এইটো যিহেতু 5 চেণ্টিমিটাৰ আছে, আপোনাৰ 5 চেণ্টিমিটাৰ অলপ কমাব পাৰিব। আৰু হাইটটো ঠিকে এনে মিনিমাম ৰাখিবই লাগিব। তাৰ উপৰি আপোনালোকে কমাব পৰা চিটুৱেশ্যন কিহত থাকে, আপোনালোকে যোনটো খেৰৰ কথা কৈ আছোঁ মই, খেৰ আপোনালোকে একেবাৰে চাউনিটো একেবাৰে পাতল দি কেনে আপোনালোকে খেৰত আপোনাৰ 20-30 হাজাৰৰ খেৰ যদি আনি কিনে ধুনীয়াকৈ ওপৰত যদি ত্ৰিপাল মাৰি দিয়ে, তাতো আপোনালোকৰ বহুত টকা বাচি যাব। নেক্সট আৰু বাচিব ক'ৰ পৰা বাচিব, মেনুৱেল ডিংকাৰটো যিহেতু আপোনালোকে ব্যৱহাৰ কৰিবই লাগিব। মেনুৱেল ডিংকাৰ নকৰি যদি অটো ডিংকাৰ কৰে, তেনেহ'লেতো বহুত তাত খৰচ আহি পৰে। আপুনি মেইন কথা কৈ আছোঁ, আপোনাৰ লেবাৰ খৰচ কিন্তু আপোনালোকৰ নিজৰ হাতত থাকে। লেবাৰ খৰচ আপুনি নিজে বাচাই যদি কৰে, তেনেহ'লে লেবাৰ খৰচত আপোনাৰ বহুত টকা আপোনাৰ এই মানে বাচিব, এইটো 100% বাচিব। তাৰ উপৰিও আপোনাৰ যদি নিজা মাটি থাকে, যদি আপোনালোকে ভেটিটো যদি দিবলগীয়া নহয়, তেনেহ'লে তাতো টকা বাচিব। আৰু তাৰ উপৰিও যিবিলাক ৱাৰ মই ইউজ কৰিছোঁ, এইবিলাক ইমান হেভি ৱাৰ আপোনাৰ বিল্ডিঙত যিহেতু ইউজ হয়, এইবিলাক ৱাৰ আপোনালোকে একেবাৰে ইউজ নকৰিব। এটাই ব্লেক PVC ৱাৰ ইউজ কৰি কিনে আপোনালোকে ফল্ডিং ছিষ্টেম কৰিব, এনেধৰণে কৰিব। আৰু যিসকল মোৰ নতুন ফাৰ্মাৰসকল, তেওঁলোকক কৈছোঁ, আপোনালোকে যদি পোনপ্ৰথমে যদি বনাব গ'লে, আপোনালোকে সৰুৰ পৰাই আৰম্ভণি কৰক। ফাৰ্মাৰসকল, কিয় মই সৰুৰ পৰা আৰম্ভ কৰিব বুলি কৈছোঁ, কাৰণ পোনপ্ৰথমে আপোনালোকে 1000 কেপাচিটিৰ ব্ৰইলাৰ ফাৰ্ম বনাওক। তাৰপিছত আপোনালোকে লাহে লাহে কৈ কিনে 2000 কৰক, তেনেধৰণে 3000 কৰক। এনেধৰণে আপোনালোকে আগবাঢ়ি যাওক। কাৰণ কিয় কৈছোঁ, নহ'লে খৰচ বহুত টকা আহি পৰে। সকলোৰে সিমান টকা খৰচ কৰা, ইনভেষ্ট কৰা সামৰ্থ্য যিহেতু নাথাকে, সেইকাৰণে মই আপোনালোকক কৈছোঁ, আপোনালোকে 1000 কেপাচিটিৰ পৰা আপোনালোকে আৰম্ভ কৰক। আপোনালোকে গোটেই কথা শিকোঁতে এইবিলাক গোটেই জানোতে আপোনালোকে 1000 কেপাচিটিৰ পৰা যদি আপোনালোকে ধুনীয়াকৈ শিকি যায়, তেনেহ'লে আপোনালোকে
পিছলৈ গৈ 2000 5000 কেপাচিটিও ধুনীয়াকৈ কৰিব পাৰে। মোৰ দুখন ফাৰ্ম মিলাই 3200 কেপাচিটি যিহেতু মোৰ ধুনীয়াকৈ খায়, তথাপিও মই ইমান মুৰ্গী কেতিয়াও নলয়। 2400 2500 মুৰ্গী 2600 কেতিয়াবা একেবাৰে বেছি ল'লে 2800 মুৰ্গী লওঁ, ইমানে মুৰ্গী লওঁ। আপোনালোকে সেনেধৰণে কৰিব, কাৰণ মেনেজমেণ্ট বহুত ভাল হয় আৰু আপোনালোকে টকা ভাল এটা মুনাফা কৰিব পাৰে। যদি আপুনি 2500 কেপাচিটি যদি ফাৰ্ম কৰি যদি ভাল যদি আপোনাৰ ৰিজাল্ট হয় নহয়, 70,000 প্লাছ 80,000 মান আপোনালোকে ধুনীয়াকৈ টকা ইনকাম কৰিব লাগিব। হয় প্ৰিয় ফাৰ্মাৰসকল, এইটো চিৰসত্য হয়, যিহেতু মই নিজে প্ৰেক্টিকেলি কৰি আহি আছোঁ, আপোনালোকেও কৰিব পাৰে। এইবাৰ মোৰ অলপ ৰিজাল্ট মানে কম সময়ত মুৰ্গীটো যিহেতু লিফটিং হৈছে, এইবাৰ মই অলপ কম টকা পাম, যিহেতু মই মোৰ GC যোনটো অহা নাই, GC অহাৰ পিছত মই কিমান পাইছোঁ আপোনালোকক নতুন এটা ভিডিঅ'ৰ জৰিয়তে মই ধুনীয়াকৈ দেখুৱাই দিম। আপোনালোকে মোক কমেণ্টত কৰিব, কমেণ্টত মোক জনাব, আপোনালোকক ফিডবেকটো মোক দিবই, কেনেকুৱা লাগিছে ভিডিঅ'টো চাই, ভাল লাগিছে নে বেয়া লাগিছে, প্ৰফিট হৈছে নে লছ হৈছে, এইবিলাক গোটেই মোক সবিশেষে মোক কিন্তু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ইয়াৰ পিছত আপোনালোকে কিহৰ ওপৰত আপোনাক ভিডিঅ' লাগিব মোক এবাৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকক মই সদায় উৎসাহ দি আহিছোঁ, কাৰণ চাওক আপুনি যদি ঘৰতে থাকি যদি ডেইলি যদি 500 টকাও যদি ইনকাম হয়, বহুত প্লাছ পইণ্ট হয়। প্ৰিয় ফাৰ্মাৰসকল, মই যিহেতু মোৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, যিহেতু আপোনালোকে মোক বহুত ছাপোৰ্ট কৰিছে, সেইটো কাৰণে মই বহুত উৎসাহিত, সেইকাৰণে মই ভিডিঅ' বনাবলৈ বহুত মানে মন যায়, আপোনালোকে যোনটো মৰম চেনেহ দিয়াৰ কাৰণে। আৰু নেক্সট আপোনাৰ কিহৰ ওপৰত ভিডিঅ' লাগিব মোক কমেণ্টত জনাব। আৰু পৰাপক্ষত মই আৰু এবাৰ ছাজেষ্ট কৰিছোঁ, দাদাজনে যিহেতু 2500 কেপাচিটিৰ পল্ট্ৰি ফাৰ্ম আপুনি ডাইৰেক্ট কৰিব যদি গৈ আছে, তেনেহ'লে মই আপোনাক মোৰ ফালৰ পৰা কৈছোঁ, আপুনি 2000 নাইবা 1000 1500 কেপাচিটিৰ 1600 এনেধৰণে 100/24 বনাই লওক, খৰচ কম আহিব। তাত একেবাৰে ধৰি থওক 1.5 লাখৰ ভিতৰত ধুনীয়াকৈ হৈ যাব। এনেধৰণে কৰক। যদি আপুনি 2500 কেপাচিটিৰ যদি বনায়, তেনেহ'লেও আপোনালোকৰ খৰচ আপোনালোকে অলপ কমাব, কাৰণ আপুনি নিজে অলপ খাটিব, তেতিয়াহে আপুনি আপোনাৰ টকাটো অলপ বাচি যাব। নহ'লে আপোনাৰ মই যোনটো হিচাপ দিছোঁ তাৰ পৰা অলপ ইফাল সিফাল হয়, বেছি কিন্তু নহয়। এইবাৰো আমি বনাইছোঁ ফাৰ্ম, মোৰ লগৰটোৰ এটা বনাইছোঁ, কম খৰচতো বনাইছে লগৰটোৱে এটাই। মই যদি সেইটো ফাৰ্মৰ যদি সি গোটেই তিৰপাল লগাই বনাইছে, সিও বহুত টকা খৰচ কৰিব বিচাৰিছিল, কিন্তু মই মানা কৰিলোঁ। যদি আপোনালোকক সেইটো ফাৰ্মত যদি দেখাব লাগে, যদি আপোনালোকে মোক কমেণ্টত কৰিব। সেইটো বহুত কম খৰচত হৈছে, 1 লাখ টকা মিনিমাম খৰচ হৈছে। প্ৰিয় ফাৰ্মাৰসকল, এইখিনিকৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আৰু ভিডিঅ'বোৰ ভাল লাগে যদি আপোনালোকক মই পুনৰ আৰু এবাৰ কৈছোঁ, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিবই, আৰু কমেণ্টত মোক একবাৰ ফিডবেক মোক দিব, হয় দাদা ভিডিঅ'টো চাই প্লাছ হৈছে, মোৰ প্ৰফিটেবল হৈছে, আপোনালোকে মোক একবাৰ হ'লেও মোক জনাব। আৰু যিসকলে নতুন ফাৰ্মাৰসকলৰ কাৰণেতো বহুত প্লাছ পইণ্ট, আৰু পুৰণা ফাৰ্মাৰসকল যিহেতু তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' আৰু ভাল হ'ব, কাৰণ তেওঁলোক কিছুমানে 1000 কেপাচিটিৰ আছে, যদি তেওঁলোকে 5000 কেপাচিটিৰো বনাবলৈ যিহেতু চেষ্টা থাকে। যিহেতু আমাৰ যদি পৰিয়ালতে চাব যায় 6000 প্লাছ কেপাচিটিৰ যিহেতু আছেই। প্ৰিয় ফাৰ্মাৰসকল, এনেকৈ আগুৱাই যাব লাগিব। মই পোনপ্ৰথমে 1200 কেপাচিটিৰ পৰাই আৰম্ভ কৰিছিলোঁ, আজি মই 3200 3300 কেপাচিটিৰ ধুনীয়াকৈ কৰিব পাৰিছোঁ। আৰু মোৰ এইফালে ঠাই আছে, আৰু মই ইফালে অলপ বনাওঁ বুলি মই প্লানিং আছে মোৰ। প্ৰিয় ফাৰ্মাৰসকল, সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।